সো এতিয়া কুস্তি কেনেকে চাই বহুত ইম্পৰ্টেন্ট বস্তু ভালকে সবচে প্ৰথম লগ্ন লগ্নই এই কুস্তিৰ ৰজা হে মানুহৰ ৰজা লগ্ন যদি ভাল নহয় তেনে হলে মানুহৰ বৰবাদ লাগে এতিয়া যেতিয়া এটা কুস্তি তুমি মাৰক আৰু কাৰক গ্ৰহ ওলাবা শুভ অশুভ গ্ৰহ ওলাবা সদায় এটা মনত ৰাখিবা যোনটো কুস্তিৰ কাৰণে শুভ গ্ৰহ হি সদায় নিজৰ যোনটো গুণ ধৰণ হেতু পজিটিভ গুণ ধৰণটো তাৰ গাত আনিব আৰু যোনটো গ্ৰহ সেই কুস্তিটোৰ মাৰক হয় মাৰক গ্ৰহই সদায় সেই মানুহটোৰ গাত নিজৰ বেয়া গুণ ধৰণটো দিব চেষ্টা কৰিব এতিয়া আমি যে কওঁ শনি বেয়া গ্ৰহ হেতু ইম্পৰ্টেন্ট নহয় শনি কুস্তিটোৰ কাৰণে শুভ না অশুভ চাম যদি কুস্তিটোৰ কাৰণে শনি শুভ হয় তেনে হলে মনত ৰাখিবা শনিয়ে সদায় সেই কুস্তিটোত এটা পজিটিভ তাৰ এনাৰ্জিটো দিব চেষ্টা কৰিব পজিটিভ নেচাৰ পজিটিভ গুণ ধৰণটো দিব চেষ্টা কৰিব এইকে সেই মানুহটো যদি তাৰ সেই পজিটিভ গুণ ধৰণটো নাৰাখে তেতিয়া তাৰ কাৰণে ক্ষতি হ'ব পাৰে সেইটো পিছৰ কথা কিন্তু শনি যদি মাৰক হয় তেনে হলে শনি কি কৰিব তাৰ যোনটো নেচাৰ তাৰ যোনটো গুণ ধৰণ সেই গুণ ধৰণ নিগেটিভ গুণ ধৰণটো দিব চেষ্টা কৰিব ঠিক আছে এতিয়া সবচে প্ৰথম লগ্ন কি সিংহ লগ্ন তো সিংহ লগ্ন মালিক কোন ৰবি তাৰ মানে এই কুস্তিটোৰ মালিক কোন সূৰ্য সূৰ্যক সদায় ঠিক ৰাখিবই লাগিব যি হওক নহয় ঠিক আছে এতিয়া মূল ত্ৰিকোণ বহুত ইম্পৰ্টেন্ট মূল ত্ৰিকোণ কোন এটো 9 নম্বৰ ৰাখি ধনু ৰাখি মালিক কোন বৃহস্পতি তাৰ মানে মূল ত্ৰিকোণটো সদায় ইম্পৰ্টেন্ট মূল ত্ৰিকোণৰ ভিতৰত 9 নম্বৰ ঘৰটোৰ মালিক কোন মংগল ঠিক আছে মংগলৰ আটা ৰাখি আছে এইটো তো মংগল সোৱা ত্ৰিকোণ হৈ আছে লগতে কেন্দ্ৰ লৈছে তো মংগল কি অতি শুভ স্টাৰ মাৰ্ক অতি শুভ ঠিক আছে এতিয়া আমি এটো পালো এতিয়া আমি অশুভ গ্ৰহবিলাকো চাব লাগিব ঠিক আছে বৃহস্পতি দুটা ৰাখি এটো হৈ গল এতিয়া চোৱা ইয়া 2 নম্বৰ ঘৰটো মাৰক ঘৰ হয় ইয়াত কি ৰাখি আছে কন্যা ৰাখি 6 নম্বৰ কন্যা ৰাখি মালিক কোন বুধ ঠিক আছে বুধ মাৰক গম পালো কিন্তু বুধৰ আটা ৰাখি আছে হেতু চাম তাৰপিছত আমি কম যে বুধ বেয়া না ভাল এতিয়া বুধৰ আটা ৰাখি মিথুন ৰাখি ক'ত আছে 11 নম্বৰ ঘৰ এতিয়া এটো হল কি কয় মাৰক ঘৰ 2 নম্বৰ 11 নম্বৰ ঘৰটো কি হয় ত্ৰিক স্থান তো দুটা ঘৰ বেয়া তো আমি ক'ব পাৰো যে বুধ বেয়া কিন্তু নিয়ম কি কৈছিলে মই তোমাক শিকাইছিলো যেতিয়া এটা গ্ৰহ দুটা ধন ভাৱ মানে ঘৰ যেতিয়া এটা গ্ৰহ দুটা ধন ভাৱৰ মালিক হয় দুটা ধন ভাৱৰ মালিক হ'ব এটা গ্ৰহ সেই গ্ৰহটো সেই কুস্তিটোৰ কাৰণে শুভ হৈ যায় তো দুটা ধন ভাৱ কোনটো 2 নম্বৰ আৰু 11 নম্বৰ ঘৰ তাৰ মানে বুধ কি হ'ল শুভ কুস্তিটোৰ কাৰণে হ'ল এটা নেক্সট আহি গ'ল 3 নম্বৰ ঘৰটো যদি চাওঁ ইয়াত 7 নম্বৰ তুলা ৰাশি তাৰ মানে তুলা ৰাশি মালিক কোন শুক্ৰ 8 ৰাশি ক'ত আছে ইয়াত চোৱা তাৰ মানে এটা ত্ৰিক স্থান এটো বেয়া ঘৰ আৰু কেন্দ্ৰ এটো ভাল এটা ভাল এটা বেয়া যেতিয়া এটা গ্ৰহ সদায় মনত ৰাখিবা এটা গ্ৰহ কেন্দ্ৰ লৈ পেলাই বহিছে ঠিক আছে কেন্দ্ৰ লৈ পেলাই বহিছে লগত এটা মাৰক লৈ পেলাই বহিছে তেনে হলে আমি হেতু নিউট্ৰেল ধৰো কিয় কেন্দ্ৰটো ভাল আমি চাম সেই মালিকটো পৰিস্থিতি কেনেকুৱা এতিয়া এটো ঘৰ মালিক কোন শুক্ৰ ক'ত বহিছে 12 নম্বৰ ঘৰ কৰ্কট ৰাশি নিজৰ শত্ৰু ৰাশি বহিছে তো আমি ক'ব পাৰো যে শুক্ৰ বেয়া লগত এটা বস্তু কি কৈছিলো যদি এটা গ্ৰহ লগ্ন মালিকৰ যদি শত্ৰু হয় তেনে সি সদায় বেয়া হ'ব ঠিক আছে তো শুক্ৰ আৰু ৰবি শত্ৰু তো এই কুস্তিটোৰ কাৰণে শুক্ৰ এনেও বেয়া কিয় শুক্ৰ এই কুস্তিটোৰ কাৰণে মাৰক এতিয়া এই কুস্তিটো যে বনিছে মই কি কৈছিলো সেই কুস্তিটোৱে এই গ্ৰহবিলাকে এইটো বুজি নাপায় যে মানুহটো কোন যে এইটো মই ক্ষতি কাক কৰি আছে সেইবিলাক নাচায় সি কি কৈ আছে যে এই কুস্তিৰ মালিক কোন ৰবিৰ শত্ৰু কোন শুক্ৰ শনি ৰাহু তে শুক্ৰ শনি ৰাহুৱে কি কৰিব চেষ্টা কৰিব এই যে ৰবিক মাৰিব চেষ্টা কৰিব শুক্ৰ শনি ৰবিক মাৰিব চেষ্টা কৰিব কিয় এটো ইয়াৰ শত্ৰু হয় ঠিক আছে এতিয়া নেক্সট আমি শুক্ৰটো পালো বেয়া তাৰ পিছত আমি এটো চাওঁ চোৱা 6 নম্বৰ ঘৰত ৰাখি আৰু
শনি কৰ্কট ৰাশি 6 নম্বৰ ঘৰ শনি 8টা ৰাশি ক'ত আছে কেন্দ্ৰ কিন্তু 4টা কেন্দ্ৰৰ ভিতৰত 7 নম্বৰ ঘৰটো মাৰক হয় এখানে 7 নম্বৰ ঘৰটো কি কয় কেন্দ্ৰ মাৰক ঘৰ তাৰমানে কেন্দ্ৰ মাৰক আৰু দুষ্ট তো শনি দুটা বেয়া ঘৰ পাইছে আৰু শনি যে হয় এটো ৰবিৰ শত্ৰু তো শনি কি হ'ল অতি মাৰক হল অতি মাৰক হৈ গল এতিয়া কি থাকিল এইটো কৰ্কট ৰাশি ক'ত গৈছে 52 নম্বৰ ঘৰটো এনো বেয়া ঠিক আছে কিন্তু পৰাখিনি কি কৈছে 52 নম্বৰ ঘৰটো বেয়া নহয় 52 নম্বৰ ঘৰটো নিউট্ৰেল কিন্তু 52 নম্বৰ ঘৰত যোনটো ৰাশি বহিছে চন্দ্ৰ আৰু পুষ্টিটোৰ মালিক কোন ৰবি আৰু চন্দ্ৰটো বেয়া নহয় কিন্তু মই কি লিখাইছো নিয়ম দুটা অগ্নিতত্ত্বৰ জলতত্ত্ব গ্ৰহ শত্ৰু তো চন্দ্ৰ হৈ গ'ল জলতত্ত্ব ৰবি হৈ গ'ল অগ্নিতত্ত্ব চন্দ্ৰটো মাৰক তাৰ মানে এতিয়া চোৱা এই পুষ্টিটোত এই যে 4টা গ্ৰহ আৰু শুভ এই 4টা গ্ৰহৰ যদি পৰিস্থিতি ভাল হৈ থাকে তেনেহলে কি কৰিব চেষ্টা কৰিব তাৰ ভাল গুণ ধৰ্মটো বঢ়াব চেষ্টা কৰিব এই মানুহজনক এই কেটা কি কৰিব তাৰ বেয়া গুণ ধৰ্মটো দিব চেষ্টা কৰিব এই মানুহজনক এটা শুক্ৰ যেতিয়া অশুভ তো শুক্ৰ হয় টকা পইচা খুব হয় কিন্তু শুক্ৰৰ এটা কি নেচা এটা আছে ছোৱালীৰ লগত প্ৰেম প্ৰীত কৰা আৰু এটা নহয় ফেলে তাৰপিছত ছোৱালীৰ লগত গম পাইছে কাণ্ডকৃত্যবিলাক কৰি লোৱা যাৰ তাৰ লগত কৰি লোৱা তো তাৰ গাত কি হয় এটা লুক সোমাই দিব লাষ্ট মানে বুজি পাইছে সেইটো শনি কি হয় শনি আমাৰ কৰ্মৰ কাৰক কিন্তু যেহেতু এই পুষ্টিটোৰ মাৰক হয় এটা শনি কি কৰিব চেষ্টা কৰিব শনি কষ্ট দিব চেষ্টা কৰিব লাইফত কষ্ট বঢ়াব চেষ্টা কৰিব এতিয়া তাক মনত জীৱনত দুখ সোমাই দিব চেষ্টা কৰিব ঠিক আছে জীৱনত তাক শনি বৰ শ্ল' কৰি দিব তাক টাইম টেবুল মেইনটেইন নকৰিব ডিসিপ্লিন মেইনটেইন নকৰিব চন্দ্ৰটো মাৰক ওলালে তো মনটো সদায় উঠুল পুতুল কৰি ৰাখিব চন্দ্ৰই মনটো শান্তিৰে বহিব নিদিব এফালে কৰি ৰাখিব কিয় মাৰক গ্ৰহবিলাকে সদায় নিজৰ বেয়া গুণধৰ্ম দিব চেষ্টা কৰিব কিন্তু এটা কথা মনত ৰাখিবা শুভ গ্ৰহ যদি বেয়া পৰিস্থিতিত বহে তেনেহলে সি তাৰ বেয়া গুণধৰ্ম দিব চেষ্টা কৰিব মনত ৰাখিবা আৰু অশুভ গ্ৰহ যদি ভাল হৈ বহিছে সি কিন্তু নিজৰ ভাল গুণধৰ্মটো দিব চেষ্টা কৰিব কিন্তু যিহেতু সি ভাল হৈ পেলাই বহিছে তাৰ তাত তোমাক মাৰিব পৰাৰ কনফিডেন্টটো বহুত থাকিব ভালকে মাৰিব পাৰিব ঠিক আছে তো অশুভ গ্ৰহ ভালকে যদি বহে সেই গ্ৰহটোক লাইটলি ল'ব নালাগে আৰু যদি অশুভ গ্ৰহ বেয়া হৈ বহে তেন্তে বহুত ভাল যদি সি নিজে বেয়া হৈ গৈছে মোক কি মাৰিব গম পাইছা এতিয়া গ্ৰহবিলাক ভাল হৈ বহিছে না কি বহা নাই আমি এইটো চাম বুজি পাইছা এতিয়া লগ্ন মালিক কোন ৰবি শুভ গ্ৰহ ৰবি ভাল হৈ বহিছে নেকি চাম ৰবি এইটো কাৰ ৰাশিত বহিছে শত্ৰু ৰাশিত বহিছে বুধৰ লগত ৰবি প্ৰব্লেম নাই কিন্তু বহিছে কাৰ লগত শত্ৰু ৰাশি তাৰমানে লগ্ন মানি অলপ প্ৰব্লেমত আছে লগ্ন মালিক যে প্ৰব্লেমত আহিছে শনি ফুটিত আহি যাব যদি তাক শত্ৰু হয় শনি এনো মাৰক এতিয়া কি কৰিব শনি সেই মানুহজনক প্ৰব্লেম দিব চেষ্টা কৰিব শনি ভাল গুণ ধৰ্মটো কি মানুহ ডিসিপ্লিন বনাব মানুহ কৰ্মত হ'ব কাম কৰিব ডিসিপ্লিনত চলিব সব বস্তু মেইনটেইন কৰি চলিব ঠিক আছে ৰুটিন মতে চলিব ৰুটিনত খাব এতিয়া যেহেতু শনি মাৰক হয় আৰু ৰবি পুষ্টিটোৰ শুভ গ্ৰহ আৰু লগত লগ্নৰ মালিক উইক হৈ বহিছে তো শনিৰ মজা হৈ গ'ল ঠিক আছে তেনেহলে এতিয়া শনিটো কি কৰিব চেষ্টা কৰিব না লেজি বনাব মনত দুখ দি ভৰাই দিব কষ্ট দি ভৰাব কিন্তু যদি আমি এতিয়া সেইকাৰণে এইটো চাম শনি ভাল হৈ বহিছে নে বেয়া হৈ বহিছে এই পুষ্টি এতিয়া শনি যদি আমি চাব যাওঁ শনি ক'ত বহিছে মকৰ ৰাশি নিজৰ ৰাশিতে বহিছে নিজ ৰাশি তো বহুত ভাল পজিশনত আছে তাৰমানে এই পুষ্টিটো শনি বঢ়িয়া মাৰক গ্ৰহ বহুত ভাল হৈ বহিছে তাৰ মানে এতিয়া সেই মানুহটো যদি শনি মতে ডিসিপ্লিনত নচলে ৰুটিন টাইম টেবুলত নচলে সব বস্তু
মানে নিজকে সৰু মানুহ সৰু জাতি যদি অসন্মানৰে কথা পাতে এই শনিয়ে তাক বৰবাদ কৰি ৰাখিব আৰু যিহেতু তাৰ কাৰণে মাৰক কোন শনি চন্দ্ৰ শুক্ৰ তাক কলা ধাৰণ কৰিব মানা কলা ঠিক আছে তাৰপিছত বগা বগাটো চন্দ্ৰ আৰু শুক্ৰৰ বগা মাৰক হয় ধাৰণ কৰিব নোৱাৰে ঠিক আছে ক্ৰীম কালাৰো নোৱাৰিব ন দাদা ক্ৰীম কালাৰো নোৱাৰিব ক্ৰীম কালাৰ পাৰিব ইমান প্ৰবলেম নহয় কিন্তু বৰ্তমান বগা নোৱাৰিব কিন্তু এতিয়া নেক্সট হয় বৃহস্পতি শুভ গ্ৰহ ক'ত বহিছে কৰ্কট ৰাশি উচ্চ বিলাক বহিছে তাৰ মানে শুভ গ্ৰহ বৃহস্পতি লগত উচ্চ এতিয়া কি কৰিব তাক মানুহজনক জ্ঞানী বনাই দিব ইয়াক এই মানুহটো বহুত জ্ঞানী হ'ব সি মানুহক জ্ঞান দিব মানুহক শিকাব যদি বৃহস্পতি হয় জ্ঞানী ভাগ্য ইয়াক সাপোর্ট করবে হি যদি খালি যদি বৃহস্পতিটো যদি ভালকে মানে ঠিক আছে বৃহস্পতি মতে যদি চলে বেছি মাছ মাংস খাই পেলাই জীৱনটো বৰবাদ নকৰে তাহলে এই অকলে বৃহস্পতিটোৱে এক ভক্তক চলাই লৈ যাব উপবাস ৰাখিবও পাৰে ন উপবাস ৰাখিব পাৰে লগত বৃহস্পতিক ভাগ্যৰ কাৰক ভাগ্য বল দি দিব ঠিক আছে কিন্তু বৃহস্পতি যদি ইয়াৰ কাৰণে মাৰক হলে হয় যদি ইয়াক মহিলা হয় বা মই কি কৈছো যদি শুভ গ্ৰহ নিচ হৈ বহে হেতু কিন্তু অশুভ ৰিজাল্ট দিয়া স্টার্ট কৰে মন ৰাখিবা তো ইয়াক যদি বৃহস্পতিতে নিচ হলে হয় বা বৃহস্পতি ইয়াত যদি অশুভ হলে কি কৰিলে ভাগ্য বেয়া কৰিলে হয় বুদ্ধি ভ্ৰষ্ট কৰিলে হয় অজ্ঞানী বনালে হয় জ্ঞানৰ হানি কৰি দিলে হয় ঠিক আছে তো ইয়াত বৃহস্পতি উচ্চ হৈ বহিছে কাৰ লগত বহিছে মঙ্গল লগত মঙ্গল কিন্তু লগত কোন আছে শুক্ৰ শুক্ৰ কোন বৃহস্পতিৰ দুশ্মন তে ইয়াত বৃহস্পতি কোন ক্ষতি কৰিব পাৰে শুক্ৰ আৰু লগত শুক্ৰ মাৰক হয় তাৰ মানে এই পুষ্টিটোৰ কাৰণে হি যদি শুক্ৰৰ বেয়া গুণ ধৰণটো লয় বেয়া গুণটো মানে বেছি হয় উলাই গৈছে গম পাই গৈছে মনফালে ক'ব বিচাৰিছো ঠিক আছে তেনেহলে মৰিব এটা মৰিব মঙ্গল এতিয়া মঙ্গলটো অতি শুভ কেন্দ্ৰ আৰু ত্ৰিকোণৰ মালিক অতি শুভ কিন্তু মঙ্গল ক'ত গৈছে কৰ্কট ৰাশি নিচ হৈ বহিছে এতিয়া এই গ্ৰহটোত ইমান অতি শুভ হোৱাৰ পিছতো মঙ্গল ক'ত আহি গ'ল এই পুষ্টিটোত ইয়াত আহি গ'ল চোৱা ইমান শুভ গ্ৰহটো ক'ত আহি গ'ল নিচ হোৱাৰ কাৰণে অশুভত আহি গ'ল এতিয়া তাক ৰঙাও ধাৰণ কৰিব দিব নোৱাৰা এতিয়া সি ৰঙা কৰিলে এতিয়া মই কি কৈছিলো মঙ্গল কি সাহস আমাৰ জীৱনত আগবাঢ়ি যোৱা এটো বলটো কিন্তু যেহেতু নিচ হৈ গৈছে আৰু নিচ গ্ৰহৰ পাথৰ কিটা নিপিনে ইয়াত আছে বহুত জ্যোতিষী ঠিক আছে তো কি পুষ্টিটো শুভ গ্ৰহ বুলি ভাবি পেলাই সেইকাৰণে পাথৰ দি দিয়ে মূৰ্খ ইমান এইটো নুবুজে সেই পাথৰটো কেনেকৈ গম পায় গ্ৰহটো নিচ হৈ আছে উচ্চ হৈ আছে গ্ৰহটোৰ কি নিজৰ মূৰ আছে নাই সরি গ্ৰহ কৈছো পাথৰটো নিজৰ মাথা আছে নাই এই পাথৰটো পিনালে এই নিজ গ্ৰহটো কেনে শুভ হৈ যাব মোক কোৱাচোন তুমি জন্মগত লৈ আছা ভগৱানে দি পঠাইছে তুমি পাথৰ পিনালে কেনেকৈ চেঞ্জ কৰিবা পাথৰটো কি কৰে খালি গ্ৰহৰ বলটো বঢ়ায় গ্ৰহৰ বল কেনেকৈ বাঢ়ে গ্ৰহৰ বল বাঢ়ি নাযায় সেই গ্ৰহটোৰ যাৰ নিজৰ যিটো গুণধৰ্ম আছে সেই গুণধৰ্মটো বঢ়াই দিব এতিয়া মই কি কৈছো অশুভ গ্ৰহৰ সদায় তোমাক তাত বেয়া গুণধৰ্মটো সোমাব চেষ্টা কৰিব ঠিক আছে এতিয়া যদি শুক্ৰ শুভত থাকিলে হয় পুষ্টিটোৰ কাৰণে তেনেহলে এই মানুহজন ছোৱালীৰ ফালে এইবিলাক লিলিমাই নকৰিলে হয় সি কি কৰিলে হয় শুক্ৰৰ নিচিনা ধুনীয়াকৈ থাকিব ধুনীয়া ধুনীয়া বস্তু খাব ছোৱালী জাতক সন্মান দিব এইকাৰণে চাবা যোনটো ছোৱালীক ৰেপ কৰি দিয়ে যাৰ ছোৱালীক অসন্মান কৰে সেইবিলাকৰ শুক্ৰ বেয়া থাকে প্লাছ চন্দ্ৰ বহুত বেয়া হৈ পেলাই বহে মনটো চঞ্চল হৈ গ'ল আৰু সেম যদি ছোৱালীৰ ক্ষেত্ৰত হয় সেই ছোৱালীও ল'ৰাৰ লগত অতি ল'ৰাৰ লগত ঘূৰা ফুৰা আৰু কি কৰিব কম বুজি ক্লিয়াৰলি ক'ব দৰকাৰ নাই বুজি গৈছা সেইটো কৰে এতিয়া মঙ্গলটো ইয়াত শুভ গ্ৰহ হোৱাৰ পিছতো যিহেতু সি নিচ হৈ গৈছে সি ক'ত আহি বহি গ'ল এতিয়া মানে বেয়া অশুভ গ্ৰহৰ লিষ্টত আহি বহি গ'ল এতিয়া এই পুষ্টিটোত মঙ্গলটো শুভত নাই এতিয়া শুভত চাৰিটা আছিলে 1 2 3টা আছে মাত্ৰ এতিয়া কিন্তু মঙ্গলটো এতিয়া অশুভ হৈ যোৱাৰ কাৰণে মঙ্গলটো কি হয় সাহস হয় কিন্তু মঙ্গলৰ বেয়া গুণধৰ্মটো কি খং কাজিয়া তাৰপিছত এক্সিডেণ্ট তাৰপিছত মাৰপিট কৰা এতিয়া এই মানুহজন
ঘনে ঘনে কাজিয়া কৰিব অলপতে খং উঠি যাব কিবা কৰিব নোৱাৰা চেটকে উঠি যাব ক'ৰবাত গ'লে এক্সিডেণ্ট কৰিব যান বাহনৰ এটা দিগদাৰ আছে মংগল বেয়া হ'লে দাদা জুইও লাগে ন জুইও লাগে মংগল জুই হয় তো মংগলৰ লগত জুই লাগিব হ'লে বেলেগ এটা ঘৰ লাগিব সেইটো ৰাহু লাগে তেতিয়া জুই লাগি মৰে মানুহ গম পাইছা এইকাৰণে তাক এতিয়া ৰঙা ধাৰণ কৰিব দিব নোৱাৰা এই ৰঙা ধাৰণ কৰিব নোৱাৰিব ঠিক আছে মংগলৰ দান কৰিব লাগিব সদায় অশুভ গ্ৰহত দান কৰি দিব লাগে তাক বল দিব নোৱাৰা এতিয়া যদি তুমি তাক কোৱা হনুমান পূজা কৰি থকা ইয়াক যদি কোৱা হনুমান তাত গৈ পেলাই ভাত বুজুৰ কৰি থকা তুমি কি কৰি আছা মংগলক বল দি পূজা কৰি পেলাই তুমি এটা ঘৰত বল দিয়া হয় তুমি হনুমান মন্দিৰত গৈ পেলাই দান দি আহি যোৱা ঠিক আছে মংগলৰ বস্তু দান দি আহি যোৱা কিন্তু তাত গৈ তুমি পূজা কৰি দিব নোৱাৰা আৰু গম পাইছা পূজা কৰি দিব নোৱাৰা ঠিক আছে পূজা যদি কৰি থকা সেইটো বল পাই যাব ঘৰটো নিজ গ্ৰহ বা অশুভ গ্ৰহত বল দিব নোৱাৰা এতিয়া বুধৰ পৰিস্থিতি চাম বুধ ক'ত বহিছে বিষব ৰাশিত কাৰ শুক্ৰৰ লগত বুধৰ ভাল বহিছে কাৰ লগত ৰবিৰ লগত তাৰমানে বুধ গ্ৰহ ভাল পাব পাৰা এইটো পৰিস্থিতি তাৰমানে এই পৰিস্থিতি ভাল গ্ৰহ কোনটো ওলাইছে ৰবি বৃহস্পতি আৰু বুধ খালি ৰবি যোনটো আছে ই অলপ উইক হৈ পেলাই বহিছে বুজি পাইছা ইয়াক অলপ বল দিব লাগিব এতিয়া যদি সি 10 নম্বৰ কেন্দ্ৰ ঘৰত বহিছে বলটো দিব পাৰা ঠিক আছে তাৰমানে ইয়াক এটা পাথৰ দিব পাৰব নি লগত বুধৰ চাব লাগিব যদি বুধৰ ষ্ট্ৰেংথ বুধৰ বল যদি কম হৈছে তেনে বুধৰ পাথৰ পিনামি আহিছে বুধৰ বল কেনেকৈ কম হয় বল কেনেকৈ বাৰে ই হয় মই কৈছিলো যদি গ্ৰহ এটা অস্ত হয় অস্তটো কেনেকৈ হয় মই বুজাই দিম গ্ৰহটো যদি অস্ত হৈ আছে মই চাম এতিয়া ৰবিৰ লগত বুধ বহিছে তো অস্ত হোৱাৰো ভয় এটা আছে তো যদি বুধ যদি অস্ত হৈ আছে তাহলে তাক বল গুচি গ'ল তাক লগত এইটো গ্ৰহ বুধ গ্ৰহ যিকোনো গ্ৰহ চোৱা মাৰক ঘৰ হওক বা ভাল গ্ৰহ হওক যদি সেই গ্ৰহটো তাত যদি বল নাই তেতিয়া কি কৰিব নোৱাৰিব এতিয়া মংগল শুভ গ্ৰহ হয় কিন্তু নিজ হৈ যোৱাৰ কাৰণে সি অশুভ লিষ্টত আহি গ'ল কিন্তু মংগলৰ যদি বল নাথাকে নহয় তেতিয়াহ'লে মংগলৰ সেইটো কোনো কাম কৰিব নোৱাৰে আৰু গ্ৰহৰ বল কেনেকৈ চাই যদি এটা গ্ৰহ 0 পৰা 8 ডিগ্ৰীৰ ভিতৰত থাকে তেতিয়া তাৰ তাত বল নাই যেতিয়া 10 ডিগ্ৰীৰ পৰা 12 ডিগ্ৰী সেইটো আমি কি ধৰো তাৰ তাত বল আছে মানে তোমাৰ তাৰ তাত বল তুমি ক'ব পাৰা 50-60% বল আছে যেতিয়া 12 পৰা 20 ডিগ্ৰী বা 22 ডিগ্ৰী কেতিয়াবা তুমি ধৰো কিন্তু 20 ডিগ্ৰী মই 20 ডিগ্ৰী ধৰো থাকে তেনে তাত 100% বল আছে পুৰা বল আছে যেতিয়া 20 ডিগ্ৰীৰ পৰা 30 ডিগ্ৰী আহি যায় কি বুঢ়া হৈ গ'ল বুঢ়া মানুহৰ কি বল একো বল নাই ডিগ্ৰীটো কেনেকৈ চাই দাদা তাত লিখা থাকে যেতিয়া কুস্তিটো বনাই তাত লিখা থাকে ডিগ্ৰীটো সেইকাৰণে আমি কি ধৰো 10 ডিগ্ৰীৰ পৰা 20 ডিগ্ৰীৰ ভিতৰত যদি গ্ৰহ আছে তাত সম্পূৰ্ণ বল আছে মনত ৰাখিবা যদি 10 ডিগ্ৰীৰ তলত আছে তাত বল নাই বল দিম এটা বুধৰ বল চাম আৰু ৰবিৰ বল চাম ঠিক আছে এতিয়া যেহেতু কেন্দ্ৰত বহিছে ৰবি আৰু বুধ আৰু ৰবি একেলগে বহিছে তাও কি 10 নম্বৰ বল এটো কি যোগ বনাইছে বুধাদিত্য যোগ আৰু এটো যোগ কি কয় জানা এটো কুলদীপক যোগ এটো কয় কুলদীপক যোগ কুলদীপক মানে কুল মানে বংশ দীপক মানে চাকি কি কৰে জ্বলে তাৰ মানে কুলৰ বংশ বৃদ্ধি হয় কুলদীপক কুলৰ দীপ হয় এটো হি এতিয়া এই বংশত কিবা এনেকে বস্তু কৰি দি যাব যোনটো তাৰ পুৰা বংশটো ইয়াৰ কাৰণে জানা যাব এই কুস্তিটোৰ কাৰণে এই কুস্তিটোত এই মানুহজন বংশৰ ভিতৰত এনেকুৱা কাম কৰি যাব যোনটো তাৰ নামটো পুৰা বংশত তাৰ কাৰণে জানা যাব এতিয়া এইটো কয় কুলদীপক যোগ বুজিছা এতিয়া খালি আমি চাব লাগিব যেহেতু ৰবি আৰু বুধ ইমান শুভ আৰু কুলদীপক যোগ প্লাস বুধাদিত্য যোগ বনিছে আমি ইয়াক চাব লাগিব কি কেনেকৈ কৰি ৰবি আৰু বুধক বল দিম বাস এটা দুজনৰ ডিগ্ৰী চাম এতিয়া ধৰিলো আমি ধৰিলো বুধৰ ডিগ্ৰী হ'ল 23 আৰু ৰবিৰ ডিগ্ৰী হ'ল 27 কোৱাচোন বল আছে দুটাৰে আছে কেনেকৈ ৰবিৰ ডিগ্ৰী 27 27 ডিগ্ৰী বুধৰ ডিগ্ৰী 23 হয় বল আছে নাই আছে কি বল হে তোমাক কি কৈছিলো 20 পৰা 30 ডিগ্ৰী গুচি গলে সে সেটো বল হয় একদমই নাই হতে বুঢ়া অৱস্থাত গুচি গল এটা কি কৰিব লাগিব এটা
যেটো শুভ গ্ৰহ হয় হয় বল দিব লাগিব তাৰ মানে এটা মই তাক কি কম যেটো বৃহস্পতিটো ভাল হৈছে তাক জ্ঞানী বনাই ৰাখি দিছে অলৰেডি হয় ইয়াকটো জ্ঞানী অলৰেডি বৃহস্পতি বনাই ৰাখি দিছে এতিয়া বাছ সেই তাক নিজৰ সেই জ্ঞানটো হাতিয়াৰ বনাব লাগিব এই জ্ঞানটো হাতিয়াৰ বনাই আগত যাব লাগিব বাছ সেই জ্ঞানটো হাতিয়াৰটো বনি চলিব কিন্তু যদি বুধ আৰু ৰবিক বল দি দিয়া যায় তেতিয়া আৰু ভাল হ'ব আৰু ভালে দিব তাৰ মানে এতিয়া মই ৰবি আৰু বুধৰ পাথৰ দিম তাক কিনিবলৈ ৰবি পাথৰ কি মানিক দেওবাৰে কিনিব বুধৰ পাথৰ কি পান্না নয়তো গ্ৰীণ টাৰ্মলিন এইটো বুধবাৰে কিনিব বুজিছা আৰু ৰবি আৰু বুধ একেলগে আছে সি যদি দুৰ্গা পূজা কৰে দুৰ্গা মাক যদি মানে আৰু দুৰ্গা সপ্তশতীৰ পাঠ কৰে তাক বহুত বল পাই যাব এইটো কথা গম পাইছা পুষ্টি কেনেকুৱা চাই কেনেকে চাব লাগে এতিয়া চোৱা কিছুমান মূৰ্খ জ্যোতিষী আছে যেটোৱে বহুতক মই দেখিছো শুভ গ্ৰহ নিচ হৈ আছে পাথৰ পিনাইছে এতিয়া ইহঁতৰ ভুল নহয় কিয় ভুল নহয় কোনোতো নিজৰ মাৰ পেটৰ পৰা শিকি নাহে কোৱা পৰা শিকিছে যোনটো ইনষ্টিটিউট গৈ শিকিছে সেই ইনষ্টিটিউটটো কেনেকুৱা তাত মাষ্টৰবিলাক যোনবিলাক তিলক লগাই পেলাই নিজৰ জ্ঞানী দেখা গৈছে কিমান জ্ঞানী পঢ়ি আছে এইটো বুজা গৈ আছে আৰু এইবিলাক কৰি মেক্সিমাম জ্যোতিষে বহুতৰ মানুহৰ জীৱন ধ্বংস কৰি আছে কথা গম পাইছা তুমি চাই ল'বা এটা বস্তু মই কৈছো যান বাহনৰ কাৰক কৰা কোন মংগল যদি কাবাৰ পুষ্টিত মংগল কাৰ গ্ৰহত নিচ হয় কাৰ কোনো ৰাশি কৰ্কট ৰাশি নিচ হয় বলে মন ৰাখিব লাগিব মংগল কৰ্কট ৰাশিত নিচ হয় কৰ্কট ৰাশিটো কাৰ চন্দ্ৰৰ যদি কাবাৰ পুষ্টিত মংগল আৰু চন্দ্ৰ একেলগে বহিও দেখিছা তো কথা তেনে গ'ল কৰ্কট ৰাশিত বহিছে মংগল 4 নম্বৰ কৰ্কট ৰাশিত বহিছে কিন্তু কথা এটা হ'ল তাৰমানে মংগল বেয়া হৈছে চন্দ্ৰৰ লগত বহিছে তাৰমানে মংগল বেয়া হৈছে এতিয়া কি হ'ব তুমি চাবা সংটো ওলাই দিব কাজিয়া কৰিব মংগল যেহেতু যান বাহনৰ কাৰক তুমি কন্টিনিউ চাবা কি গাড়ী কিনো বাইক কিনো তাৰ গাড়ী বাইক সদায় ক'বাত স্ক্ৰেচ ডেন্ট এক্সিডেন্ট হৈ থাকিব এই কাৰণে চোৱা কুস্তি লিখি যোৱা বস্তু কোনো বদলিব নোৱাৰে মনত ৰাখিবা কোনো বদলাব নোৱাৰে যদি কৈছে এক দান কৰিলে তুমি ঠিক কৰা তেনেহলে তো সবে সব বস্তু কৰিলে ঠিক কৰি দিব পাৰি নহয় আমি কি কৰিব চেষ্টা কৰো মোৰ সিস্টেমটো বেলেগ মই বেছি দান কোনত ইমান গুৰুত্ব নিদিওঁ মই গ্ৰহৰ গতিমতে চলিব চেষ্টা কৰো তেতিয়া গ্ৰহৰ গতিমতে চলাটো বেছি ভাল নে গ্ৰহৰ লগত যুদ্ধ কৰাটো বেছি ভাল গতিমতে চলা এই গ্ৰহৰ লগত যুদ্ধ কৰি তুমি কেতিয়া জিকিব নোৱাৰা যেতিয়া মংগল আৰু চন্দ্ৰ একেলগে আছে সি কৈছে তোমাক এক্সিডেন্ট কৰা তোমাৰ গাড়ীত দাগ লগাম তোমাৰ গাড়ীত ই পৰিব তেনেহলে যেতিয়া চাবা কি বাইক আৰু গাড়ী কিনিব কিনাৰ লগে 10-15 দিন 20 দিন ম্যাক্সিমাম গাড়ী ক'বাত লাগি পেলাই দাগ এটা পৰিব সি কি কৰিব ইমান ধুনীয়া গাড়ীটো দাগ ভাল নালাগে সি লগে ঠিক কৰিব যাবগৈ তাৰ পিছত চাবা আকৌ দাগ লাগিবই এতিয়া যে দাগটো লাগিছে হেৰুতে বেছি হ'ব কিন্তু ডাঙৰ দাগটো হেৰু ঠিক কৰিলে তাৰ পিছত আৰু বেছি হ'ব বস্তু বাঢ়ি যায় না তাৰ পিছত চাবা এটা ডাঙৰ এক্সিডেন্ট হ'ব এতিয়া সেই এক্সিডেন্ট বহুত ডাঙৰ হানি হৈ যাব সেইকাৰণে মই কি কওঁ যাৰ মংগল নিচ আৰু যাৰ মংগল কৰ্কট ৰাশিত বহিছে নিচ হৈছে চন্দ্ৰৰ লগত বহিছে দাগ লাগিবই তো এটা স্ক্ৰেচ লাগি গ'লে সেইটো আঁতৰাব লাগে থাকিব দিয়া স্ক্ৰেচটো বুজিছা সেইকাৰণে সব বস্তু বেয়া ঘূৰি পেলাই যদি কান্দিব লাগে তেনেহ'লে কান্দি থাকা আৰু যদি গ্ৰহমতে চলি থকা তেনেহ'লে শান্তিত চলিবা আৰু গম পাইছা পুষ্টি চোৱাৰ ফৰ্মুলা এইটোৱে ঠিক আছে হ'ব